নমস্কাৰ, মই ৰূপজ্যোতিয়ে পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিমান হ'লেও নিজৰ বুলি এটা কথা আছে দিয়কচোন। সদায় দৈনন্দিন জীৱনত কি কৰি আছোঁ, কি কৰা নাই, এয়াই আপোনালোকৰ মাজলৈ প্ৰতিদিনাই শ্বেয়াৰ কৰি আহিছোঁ। হয়তো আপোনালোকে ভাল লাগিলে চাইছে, কাৰোবাৰ যদি ভাল লগা নাই স্কিপ কৰিছে। আৰু এয়া আজি এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, যিমানে মেচিন লগালেও হাতৰ নিচিনা নহয়। আৰু মেচিনত যদিও ধান কটালোঁ আমাৰ, কিন্তু এই বৰা জহা এনেকুৱা ধৰণৰ ধানবিলাক থাকি গ'ল। আৰু সেয়াই আজি মই এয়া ধান কাটিবলৈ বুলি আহিছোঁ। পুৱাই পুৱাই খুব নিয়ৰ হৈ আছে। আৰু এয়া দেখিছে আমাৰ বৰা ধানৰ ঠোক। এইখিনি ধান আমি কওঁ কটীয়া বৰা, আৰু কিছুমান মানুহে কয় বগী বৰা। আপোনালোকে বাৰু কি বুলি কয়? আমাৰ এইফালে আমাৰ ঘৰত, আমাৰ ৰাইজে, আমাৰ অঞ্চলত সকলোৱে এইখিনি কটীয়া বৰা বুলি কয়। আৰু আজিৰ পৰাই চাগে আমাৰ ধান কটা সম্পূৰ্ণ শেষ হ'ব। তো আজিৰ পৰা পথাৰলৈ নাহোঁ, আৰু পথাৰ ভিডিঅ' চাগে এবছৰলৈ শেষ হৈ যাব। তো বাই বাই। এতিয়া ধানত কাচি মৰা আৰম্ভ কৰোঁ, যিহেতু ভিডিঅ' বনাই থাকিলে ধান কটা নহ'ব। সেয়েহে এতিয়া হাতে কামে লাগি যাওঁ আৰু দেই। বাই বাই। বন্ধু বান্ধৱীসকল, চাহ খাই থাকোঁতে পাহৰিয়ে থাকিলোঁ ভিডিঅ' কৰিবলৈ বুলি। আৰু এয়া দেখিছে আজি চাহ লগত খালোঁ। কেঁচা বুট আনিছিলোঁ, এইফালে লাল চাহ। আৰু সেইজনী পপি আহিছিলে আজি আমাৰ ঘৰত মোক ধান কাটি লগ দিবলৈ। মোবাইল চোৱাত ব্যস্ত হৈ আছে দেই এজনী। তাৰপিছত এতিয়া এনেকৈ খালোঁ আৰু আকৌ এবাৰ আহিব আমাৰ স্পেচিয়েল চাহ, তেতিয়া দেখুৱাম বাৰু দেই। এয়া আমি এতিয়া ৰবাব টেঙা খাব লৈছোঁ দেই। এইফালে পপিয়ে ৰবাব টেঙা কাটিছে। এয়া এটা টেঙা, আৰু এইফালে কলপাত, আৰু এইটো আছে জলকীয়া। বগা নেকি? ৰঙা নানিলে মাহীহঁতৰ টেঙাখিনি। আৰু এই ৰবাব টেঙা কাটি থাকোঁতে আমাৰ ভাইটিয়ে মোবাইলত কথা পাতি আছিলে কাৰোবাৰ লগত, আৰু কথা পাতি থাকোঁতে আমি এটা জমনি কৰিলোঁ। সেয়েহে সেই জমনিটো আপোনালোকক শুনাব নোৱাৰিলোঁ, যিহেতু কিবা এটা কৈছিল আৰু মই খুব জোৰকৈ হাঁহিলোঁ। সেয়েহে এয়া চাওক কি আছিল বাৰু, আপোনালোকে অনুমান কৰক। যিহেতু ভাইটিয়ে মোবাইলত কাৰোবাৰ লগত কথা পাতি আছিল, আৰু সেই কথা পাতি থকাক লৈয়ে আমি কিবা এটা ফূৰ্তি পাই অলপ জোৰকৈ হাঁহি দিলোঁ আৰু দেই। ৰূপজ্যোতি গগৈ পেট ফটা দেই। মোবাইলটোকে হৈ পৰিছে। আৰু এয়া আমাৰ টেঙা কটা হৈ গৈছে, এয়া দেখিছে। আৰু এয়া দেখিছে ৰবাব টেঙা আৰু কমলা লগত কণ জলকীয়া কটা হৈ গৈছে, আৰু এতিয়া আমি ভালকৈ খাম। বন্ধু বান্ধৱীসকল, আজিলৈ আমাৰ ধান কটা শেষ হ'ল, আৰু এতিয়া ঘৰলৈ আহি আছোঁ। আজিৰ পৰা আৰু পথাৰত ধান কাটিবলৈ নাহোঁ।